নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ জ্যেষ্ঠ সংগীত পৰিচালক, অসমীয়া সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি ৰমেন বৰুৱা, শ্ৰদ্ধাৰ ৰমেন বৰুৱা কেইবাদিনো ধৰি সন্ধানহীন হৈ আছে। সমগ্ৰ অসমত সেই সম্পৰ্কে আজি চৰ্চা চলি আছে। তাৰ মাজতে আজি আমি অসমৰ এটা বিখ্যাত পৰিয়াল বৰুৱা পৰিয়ালৰ ইতিবৃত্তৰ কথা পাতিম, বৰুৱাৰ সংসাৰৰ কথা পাতিম, আৰু আমি জাতি হিচাপে কিয় সেই পৰিয়ালটোক জানিব লাগে, সেই পৰিয়ালটোৰ অসমৰ জাতীয় জীৱনলৈ অৱদান কি, এটা ঘৰে কিদৰে অসমীয়া জাতীয় জীৱনক জাতিষ্কাৰ কৰি ৰাখিছে, সেই কাহিনীৰ কথা পাতিম। মই আশা কৰিম আপোনালোকে শেষলৈ ভিডিঅ'টো এইবাবেই চাব, কাৰণ ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ পাছত বহু কথা বতৰা আমি পাতিছোঁ, তেওঁলোকৰ পৰিয়ালটোৰ বিষয়ে বিভিন্ন আলোচনা কৰা হৈছে, কিন্তু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ দিশ, সেই ঘৰটোৰ পৰা অসমীয়া জাতীয় জীৱন, সমাজ জীৱন কিদৰে সমৃদ্ধ হৈছে, সেই কথাবোৰ কমকে পতা হৈছে। আমি বহুতেই ব্ৰজেন বৰুৱা কোন বুলি সুধিলে, নিপ বৰুৱা কোন বুলি সুধিলে, ৰমেন বৰুৱানো কোন, এই প্ৰশ্নবোৰৰ উত্তৰ আমাৰ বহুতৰ হাতত নাই, কাৰণ এই কথাবোৰ আমি কেতিয়াও পতা নাই। এই ঘৰটোৰ ইতিহাসৰ কথা আমি কেতিয়াও পতা নাই। ইমান দিন আমি সামাজিক মাধ্যম, সংবাদ মাধ্যমত যিবোৰ আলোচনা দেখিছোঁ, ঘৰটোৰ ইতিহাসৰ কথা কোনেও নেপাতে। সেইবাবে আজি এই কাম আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি আজি গোটেই ঘৰটোৰ কথা পাতিম, আপোনালোকে এইবাবে শেষলৈ চাব। কাহিনীৰ আৰম্ভণি কেতিয়া? কাহিনীৰ আৰম্ভণি 1900ৰ দশকত। 1900ৰ দশকত সেই সময়ত অসমৰ গুৱাহাটীত মাত্ৰ এখন খেলপথাৰ আছিল, জজ খেলপথাৰ। জজ খেলপথাৰত ব্ৰিটিছ চাহাবসকলে খেলিছিল। অসমৰ মানুহ, ভাৰতীয় মানুহে তাত খেলিবলৈ পোৱা নাছিল। তেতিয়া অসমৰ কেইগৰাকীমান উদ্যমী যুৱকে, গুৱাহাটীৰ উদ্যমী যুৱকে এটা সিদ্ধান্ত ল'লে যে লতাশিল পুখুৰী, মন কৰিব, লতাশিল পুখুৰীটো আমি পুতি পেলাওঁ, তাত এখন ফিল্ড হ'ব। আজি আমি যিখন লতাশিল খেলপথাৰ দেখোঁ, তাত আচলতে এটা পুখুৰী আছিল। 1900ৰ দশকত সেই পুখুৰীটো পুতি ফিল্ড এখন কৰা হ'ল। দুটা কাম তাৰ দ্বাৰা সমাধা হ'ল। এক, ব্ৰিটিছসকলে খেলিবলৈ নিদিয়া জজ খেলপথাৰৰ সলনি বিকল্প ওলাল, আৰু লতাশিল খেলপথাৰ সামাজিক সাংস্কৃতিক খেলৰ ক্ষেত্ৰত এক কেন্দ্ৰ হৈ পৰিল। তাৰ পাছত এই গোটেই কাহিনীটোৰ আৰম্ভণি। 1923 চনত চন্দ্ৰনাথ বৰুৱাই লতাশিলৰ পাৰত, লতাশিল খেলপথাৰৰ কাষত মাটি কিনিলে। তাত তেওঁ এটা ঘৰ নিৰ্মাণ কৰিলে। সেইটোৱে বিখ্যাত পৰিয়ালটোৰ, বিখ্যাত বৰুৱা পৰিয়ালৰ ঘৰৰ আৰম্ভণিৰ কাহিনী। সেই ঘৰটো কিদৰে নিৰ্মাণ কৰা হ'ল? ইক্ৰা ডিজাইনত সেই ঘৰটো নিৰ্মাণ কৰা হ'ল। পাছৰ পৰ্যায়ত সেই ডিজাইনটো অসমত যথেষ্ট জনপ্ৰিয় হ'ল। সেই ঘৰটো নিৰ্মাণৰ বাবে যিখিনি বয় বস্তু লাগিছিল, সেই সকলো বয় বস্তু অনা হৈছিল শ্বেফিল্ডৰ পৰা। শ্বেফিল্ড ক'ত? শ্বেফিল্ড ইংলেণ্ডত। ইংলেণ্ডৰ পৰা অনা বয় বস্তুৰে ঘৰটো নিৰ্মাণ কৰা হ'ল। চন্দ্ৰপ্ৰভা বৰুৱা আৰু জোনপ্ৰভা বৰুৱাই তাত নিজৰ সংসাৰ আৰম্ভ কৰিলে। ক্ৰমান্বয়ে চন্দ্ৰপ্ৰভা বৰুৱা আৰু জোনপ্ৰভা বৰুৱাৰ জীৱনলৈ 11গৰাকী কন্যা আৰু পুত্ৰ সন্তান আহিল। সেই সন্তান কেইগৰাকীৰ মই প্ৰথমতে নামকেইটা কৈ দিম, তাৰ পাছত আমি বিশেষ আলোচনা কৰিম। সেই সন্তান কেইগৰাকী আছিল পদ্মাৱতী, দ্বিতেন, দ্বিজেন, ৰম্ভা, ব্ৰজেন, নিপেন, দিবন, গিৰিন, প্ৰতিভা, ৰমেন, বিভা, নীৰেণ আৰু দীপেন। এতিয়া এই আটাইকেইগৰাকী সন্তানৰ তেওঁলোকে অসমীয়া জাতীয় জীৱনক যিদৰে সমৃদ্ধ কৰিছে, এটা পৰিয়াল, ভাৰতত বিভিন্ন পৰিয়াল আছে, ৰাজ কাপুৰৰ পৰিয়ালটো আছে, চিনেমাৰ ক্ষেত্ৰত কাম কৰিছে, কিন্তু এটা পৰিয়ালৰ পৰা আপোনালোকে বিশ্বাস কৰিবনে, 29খন চিনেমা নিৰ্মাণ হৈছে, 8গৰাকী অভিনেতা অভিনেত্ৰী আছে, 4গৰাকী সংগীত পৰিচালক আছে, 3গৰাকী গায়ক আছে, 2গৰাকী ৰঞ্জী খেলা অসমৰ ক্ৰিকেটাৰ আছে, 1গৰাকী ফুটবলাৰ আছে। এটা পৰিয়ালৰ পৰা, লগত এজন ৰাজনীতিকো আছে, এটা পৰিয়ালৰ পৰা ইমান বেছি সম্পদ, ইমান বেছি সমৃদ্ধি জাতীয় জীৱনে লাভ কৰিছেনে? সেইবাবে এই পৰিয়ালটোৰ কথা আমি পতাটো দৰকাৰ, জনাটো দৰকাৰ, আৰু জাতি হিচাপে গৌৰৱ অনুভৱ কৰাটো দৰকাৰ। এতিয়া আমি এজন এজনকৈ প্ৰত্যেকগৰাকী সদস্যৰ কথা পাতিম, বৰুৱা পৰিয়ালৰ, বিখ্যাত বৰুৱা পৰিয়ালৰ সদস্যৰ কথা পাতিম। প্ৰথমতে আমি পাতিবলৈ বিচাৰিছোঁ ব্ৰজেন বৰুৱাৰ কথা। ব্ৰজেন বৰুৱা কোন? ব্ৰজেন বৰুৱাই আকাশবাণী গুৱাহাটীৰ জৰিয়তে 1948 চনত এগৰাকী গায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তাৰ পাছত ব্ৰজেন বৰুৱাই অসমত প্ৰথমবাৰৰ বাবে অৰ্কেষ্ট্ৰাৰ আৰম্ভণি ঘটায়। মাক আৰু মৰম ছবিখনৰ জৰিয়তে ছবি জগতত তেখেতে আত্মপ্ৰকাশ কৰে। ভূপেন হাজৰিকাৰ ব্ৰজেন বৰুৱা সমসাময়িক আছিল। যিটো সময়ত ভূপেন হাজৰিকাই অসম এৰি কলিকতালৈ গুচি গৈছিল, ব্ৰজেন বৰুৱাই অসম কেন্দ্ৰিক হৈ থাকিছিল। অসম কেন্দ্ৰিক হৈ অসমৰ চিনেমা শিল্পক গঢ় দিয়াৰ ক্ষেত্ৰত তেখেত ব্যস্ত হৈছিল। ব্ৰজেন বৰুৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতে জেপি চিনে আৰ্টছ গঠন কৰে 1963 চনত। জেপি চিনে আৰ্টছ মানে তেওঁৰ মাতৃৰ নামেৰে জনপ্ৰভা চিনে আৰ্টছ গঠন কৰে, আৰু তাৰ পাছত ইটো সিটো বহুতো নামেৰে ছবিখন পৰিচালনা কৰে, তাত সংগীতো কৰে। আটাইতকৈ মন দিব লগা কথাটো হ'ল সেই সময়ত ইটো সিটো বহুতোৰ শ্বুটিং কৰা হৈছিল কলিকতাত। অসমৰ এগৰাকী পৰিচালকে কলিকতাত গৈ শ্বুটিং কৰাটো এই সময়ত বৰ ডাঙৰ কথা আছিল। তাৰ পাছত একেগৰাকী ব্ৰজেন বৰুৱাৰ যিখন দ্বিতীয় চিনেমা, যিখন চিনেমাৰ কথা আপুনি মই সকলোৱে শুনিছোঁ, ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱা আহে 1969 চনত।
ডক্টৰ বেজবৰুৱাৰ ক্ষেত্ৰত আটাইতকৈ মন দিব লগা কথাটো হ'ল কলিকতাৰ পৰা এইবাৰ তেওঁ অসমীয়া চিনেমা এখনক অসমলৈ আনে, অসমত সমগ্ৰ কাম কাজ কৰে, নিচিগুৰা কেমেৰাত গোটেই চিনেমাখন শ্বুট কৰা হয়। আৰু আটাইতকৈ মন দিব লগা কথাটো হ'ল ডক্টৰ বেজবৰুৱাৰ সমগ্ৰ টেকনিচিয়ানৰ গোটেই টিমটো অসমৰ মানুহৰ দ্বাৰা গঠিত। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ব্ৰজেন বৰুৱাৰ ডক্টৰ বেজবৰুৱাই কেৱল অসমীয়া চিনেমা জগতক নহয়, অসমীয়া সাংস্কৃতিক জগতক যিদৰে সমৃদ্ধ কৰিছে, তেনে চিনেমা অসমীয়া চিনেমাৰ ইতিহাসত অদ্বিতীয়। সেই ডক্টৰ বেজবৰুৱাতে ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰে। ডক্টৰ বেজবৰুৱাৰ যেতিয়া এতিয়া ৰিমেক কৰা হৈছে, ডক্টৰ বেজবৰুৱা 2 আহিছে, আপুনি যদি আজিও ডক্টৰ বেজবৰুৱাৰ গানকেইটা শুনে, অসমীয়া হিচাপে অসমীয়া লগা গোন্ধটো পাই আপোনাৰ গৌৰৱ অনুভৱ হ'ব। একেগৰাকী ব্ৰজেন বৰুৱাই 5খনকৈ চিনেমা পৰিচালনা কৰে, 4খনকৈ চিনেমাত লিৰিক্স লিখে, 8খন চিনেমাত সংগীত পৰিচালনা কৰে আৰু সমান্তৰালভাৱে 8খন চিনেমাত অভিনয়ো কৰে। ব্ৰজেন বৰুৱা এনেগৰাকী ব্যক্তি আছিল যিগৰাকী ব্যক্তিয়ে অভিনয়ো কৰিছিল, সংগীত পৰিচালনা কৰিছিল। এনেধৰণৰ এখন চিনেমাক অকলেই নিৰ্মাণ কৰিব পৰা যিটো দক্ষতা, সেই দক্ষতা ব্ৰজেন বৰুৱাৰ আছিল। ডক্টৰ বেজবৰুৱাৰ কথাই যদি আপুনি পাতে, তাত আমি ব্ৰজেন বৰুৱাক 2টা চৰিত্ৰত দেখা পাওঁ। এটা চৰিত্ৰত যিদৰে তেখেতে ধনাত্মক অভিনয় কৰিছে, হিৰো হৈছে, আন এটা চৰিত্ৰত কিন্তু তেওঁ ভিলেনো হৈছে। গতিকে ব্ৰজেন বৰুৱাৰ দৰে সম্পদ এই ঘৰখনৰ পৰা কিন্তু অসমবাসীয়ে লাভ কৰিছিল। ব্ৰজেন বৰুৱাৰ পাছত নিপেন বৰুৱাৰ কথা পাতো। নিপেন বৰুৱাৰ কাহিনীটো বৰ গুৰুত্বপূৰ্ণ। সেই সময়ত নিপেন বৰুৱাই অসমৰ মহাৰাণা ক্লাবৰ জৰিয়তে ফুটবল খেলিছিল। যেতিয়া ফুটবল ফিল্ডত নিপেন বৰুৱাৰ দুভৰিত বলটো থাকে, দৰ্শকে চিঞৰে নিপ 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 বুলি, মানে তাৰ পাছত নিপেন বৰুৱা হৈ পৰিল নিপ বৰুৱা। এই দৰ্শকৰ চিঞৰৰ ফলত নিপেন বৰুৱা নিপ বৰুৱা হ'ল। নিপ বৰুৱাই তাৰ পাছত চিনেমা জগতলৈ আহিল। 1956 চনত স্মৃতিৰ পৰশ চিনেমাখন নিপেন বৰুৱা অৰ্থাৎ নিপ বৰুৱাই পৰিচালনা কৰিলে। তাৰ পাছত ক্ৰমান্বয়ে 13খন অসমীয়া চিনেমা তেখেতে পৰিচালনা কৰে, 2খন বঙালী চিনেমা পৰিচালনা কৰে। অসমৰ প্ৰথমখন ৰঙীন চিনেমা নিপেন বৰুৱাই পৰিচালনা কৰে আৰু তাৰ পাছত তেখেতৰ চিনেমাই ৰাষ্ট্ৰপতিৰ পদক পোৱাৰ উপৰিও অসমৰ সামগ্ৰিকভাৱে দৰ্শকসকলক চিনেমা হললৈ অনাত সক্ষম হয়। অসমীয়া চিনেমাৰ জগতত এক নতুন দিগন্তৰ সূচনা হয়। এইবাৰ পাতিব বিচাৰিছো দীপন বৰুৱাৰ কথা। দীপন বৰুৱা প্ৰথমতে আছিল এগৰাকী লিৰিচিষ্ট, তেওঁ গীতিকাৰ আছিল। তাৰ পাছত 1971 চনত দীপন বৰুৱাই যুগ বিয়োগ চিনেমাখন নিৰ্মাণ কৰে। তাৰ পাছত দীপন বৰুৱাই প্ৰায় 7খনমান চিনেমা নিৰ্মাণ কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অসমীয়া চিনেমাত বিহু গীতক প্ৰথমবাৰ চিত্ৰায়ন কৰা ব্যক্তিগৰাকী আছিল দীপন বৰুৱা। দীপন বৰুৱাৰ পিছত আহিব বিচাৰিছো গিৰীন বৰুৱাৰ কথালৈ। গিৰীন বৰুৱা আছিল এগৰাকী প্লেবেক ছিংগাৰ। প্লেবেক ছিংগিঙৰ জৰিয়তে নিজৰ জীৱন আৰম্ভ কৰা গিৰীন বৰুৱাই তাৰ পাছত টেক্সি কেব বিজনেছলৈ আহে। মন কৰিব যে অসমৰ প্ৰথমটো টেক্সি বিজনেছ আৰম্ভ কৰা ব্যক্তিগৰাকী আছিল গিৰীন বৰুৱা। সমান্তৰালভাৱে একেগৰাকী গিৰীন বৰুৱাই অসম আন্দোলনৰ ভৰপকৰ সময়ত জাতীয়তাবাদী দল গঠন কৰে, ৰাজনীতিৰ সৈতে জড়িত হয়। মানে এটা পৰিয়ালত কিমান বিচিত্ৰতা আছে আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব। এগৰাকী ভাতৃয়ে চিনেমা নিৰ্মাণ কৰিছে, এগৰাকী ভাতৃয়ে চিনেমাত সংগীত পৰিচালনা কৰিছে, একেটি পৰিয়ালৰ এগৰাকী ভাতৃয়ে টেক্সি কেব বিজনেছ আৰম্ভ কৰিছে, ৰাজনীতিৰ লগতো জড়িত হৈছে। এইদৰে বিচিত্ৰ আছিল বৰুৱা পৰিয়াল। তাৰ পাছত আহিব বিচাৰিছো ৰমেন বৰুৱাৰ কথালৈ। ৰমেন বৰুৱাই নিজৰ জীৱন আৰম্ভ কৰে স্মৃতিৰ পৰশ চিনেমাখনত প্লেবেক ছিংগিঙৰ জৰিয়তে। আমাৰ ঘৰ চিনেমাখনত তেখেতে সংগীত পৰিচালনা কৰে। ডক্টৰ বেজবৰুৱা আহে। ডক্টৰ বেজবৰুৱাত ৰমেন বৰুৱাৰ যি অপূৰ্ব সংগীত, সেই সংগীতে আজিও আমাক মোহাচন্ন কৰিছে, সেই গানবোৰ আজিও আমাৰ মুখে মুখে আছে। তাৰ পাছত ক্ৰমান্বয়ে 32খন চিনেমাত ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰে। ৰমেন বৰুৱা হয়তো অসমৰ সৰ্বাধিক চিনেমাত সংগীত পৰিচালনা কৰা সংগীত পৰিচালক। গতিকে তেখেতৰ অনবদ্য যি অৱদান, এই ঘৰখনৰ যি অনবদ্য অৱদান, তাত ৰমেন বৰুৱাৰ সংযোগ এক আচৰিত পৰিঘটনা আছিল, এক অসমীয়া জাতীয় জীৱনৰ প্ৰতি সমৃদ্ধিশালী পৰিঘটনা আছিল। এইবাৰ পাতিব বিচাৰিছো নীৰেণ বৰুৱাৰ কথা। নীৰেণ বৰুৱা আছিল অল ইণ্ডিয়া ৰেডিঅ'ৰ ঘোষক। ভিডিঅ' চাই থকা মোতকৈ জ্যেষ্ঠসকলে হয়তো নামটো শুনিয়েই গম পাইছে, মই অল ইণ্ডিয়া ৰেডিঅ'ৰ ঘোষক নীৰেণ বৰুৱাৰ কথা কৈছো। তেখেতো এই পৰিয়ালৰে অংগ, এগৰাকী সন্তান। এইবাৰ আহিব বিচাৰিছো দীপেন বৰুৱাৰ কথালৈ। দীপেন বৰুৱাৰ কথা যেতিয়াই সোধা যায়, আমাৰ আগৰ প্ৰজন্মই কয় তেখেত বৰ ভাল ক্ৰিকেট প্লেয়াৰ আছিল আৰু সঁচা অৰ্থত তেখেত এগৰাকী ৰঞ্জী খেলা অসমৰ ক্ৰিকেটাৰ আছিল। তাৰ পাছত দীপেন বৰুৱা সংগীতৰ জগতলৈ আহে, সংগীতৰ জগতত প্লেবেক ছিংগিং কৰে আৰু সম্ভৱতঃ অসমীয়া সংগীত জগতক, অসমীয়া চিনেমা জগতত আটাইতকৈ বেছি চিনেমাত গান গোৱা, চিনেমাত প্লেবেক কৰা গায়কগৰাকী দীপেন বৰুৱা। সেই দীপেন বৰুৱা এতিয়াও জীৱিত। দীপেন বৰুৱাক যথোচিত সন্মান আমি আগবঢ়াব পাৰিছো নে নাই, সেই প্ৰশ্নটো এটা বিতৰ্কিত প্ৰশ্ন। এইবাৰ আহিছো এই পৰিয়ালটোৰ আন এগৰাকী সদস্য
যিগৰাকী সদস্যৰ কথা আমি ইতিমধ্যে পাতিছোঁ তেখেতৰ এটা বিশেষ দিশলৈ গিৰীন বৰুৱাৰ কথা আমি ইতিমধ্যে পাতিলোঁ। সেই গিৰীন বৰুৱা কিন্তু অসমৰ ৰঞ্জী দলৰ কেপ্টেইন আছিল। গতিকে আপোনালোকে বিচিত্ৰতাটো মন কৰক, এগৰাকী ব্যক্তি তেওঁলোকৰ চিনেমাত আছে, এগৰাকী ব্যক্তি তেওঁলোকৰ ৰাজনীতিত আছে, এগৰাকী ব্যক্তি তেওঁলোকৰ খেলপথাৰত আছে। এনেধৰণৰ বিচিত্ৰ পৰিয়াল সমগ্ৰ ভাৰতত বিৰল, সমগ্ৰ বিশ্বত বিৰল। সেইবাবে এই পৰিয়ালটোৰ কথা আমি পতাটো জৰুৰী, এই পৰিয়ালটোৰ ইতিহাসৰ কথা আমি জনাটো জৰুৰী। কাৰণ এই পৰিয়ালটোৰ ইতিহাস কেৱল তেওঁলোকৰ ইতিহাস নহয়, অসমীয়া জাতীয় জীৱনৰ এক বৰ্ণিল সময়ৰ ইতিহাস, অসমীয়া সমাজ জীৱনৰ এক স্বৰ্ণিল সময়ৰ ইতিহাস। সেইবাবে এই কথাখিনি আমি জনাটো জৰুৰী। এতিয়া আহিবলৈ বিচাৰিছোঁ মূল কথাকেইটালৈ। মূল কথাটো কি আপোনালোক আটাইয়ে জানে, যেতিয়াৰে পৰা ৰমেন বৰুৱা সন্ধানহীন হৈছে আমি আটাই পৰিয়ালটোক লৈ ব্যস্ত হৈছোঁ। তেওঁলোকৰ যিটো ঘৰ, সেই অকমাৰীৰ বিখ্যাত লতাশিলৰ পাৰৰ ঘৰটোক লৈ অসমলৈ যিয়েই যেতিয়া আহিছে, গুৱাহাটীলৈ যিয়েই যেতিয়াই আহিছে, এবাৰ হ'লেও সেই ঘৰটোলৈ চকু গৈছে। আমি কটনত পঢ়াৰ নিমিত্তে আমি সদায় সেই ঘৰটোৰ আশে পাশেই থাকোঁ, আমি ঘৰটো প্ৰায়ে দেখি থাকোঁ। ফুট বগা পাঞ্জামী পৰিহিত ৰমেন বৰুৱাকো আমি প্ৰায়ে দেখোঁ, কেতিয়াবা হয়তো মাতো দিছোঁ। তাৰ পাছতো আমি এই কথা অত্যন্ত দৃঢ়তাৰে মই ক'ব পাৰোঁ, সেই পৰিয়ালটোক যোগ্য সন্মান দিয়াৰ পৰা, সেই ঘৰটোক সংৰক্ষণৰ পৰা আমি কিন্তু এতিয়াও বহু দূৰত আছোঁ। ৰমেন বৰুৱা আৰু দীপেন বৰুৱা এতিয়াও জীৱিত। তাৰ পাছতো সেই ঘৰটোত ইয়াৰ পাছত কি কৰা হ'ব, সেই ঘৰটোক কিদৰে সংৰক্ষণ কৰা হ'ব। কাৰণ আপোনালোকে মন কৰিব, সেই ঘৰটোৰ বাৰাণ্ডাত অসমীয়া বহু চিনেমাৰ সংগীত হৈছে, সেই ঘৰটোৰ বাৰাণ্ডাত অসমৰ ৰাজনীতিৰ বহু কথা হৈছে, অসমীয়া সমাজ জীৱনক সেই ঘৰটোৱে সমৃদ্ধ কৰিছে। তাৰ পাছত সেই ঘৰটো আমি এইদৰে জয়ী হৈ যাবলৈ দিম নে তাক এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰি অসমলৈ অহা, গুৱাহাটীলৈ অহা প্ৰত্যেকগৰাকী ব্যক্তিক অসমীয়া জাতীয় জীৱনৰ এই সোণালী সময়খিনি অনুভৱ কৰাৰ সুযোগ দিম? এই সিদ্ধান্তটো কিন্তু এতিয়া লোৱাৰ সময় আহিছে। আমি আশা কৰিম ৰমেন বৰুৱাদেৱ সুস্থ শৰীৰে ঘূৰি আহিব, তাৰ সমান্তৰালভাৱে চৰকাৰে এই ঘৰটোক সংৰক্ষণ কৰি তাক এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ উচিত। কাৰণ এই ঘৰটোত প্ৰৱেশ কৰা মাত্ৰকেই আমি অসমীয়া জাতীয় জীৱনৰ এজাক সোণালী সময়ক ঢুকি পাম। এচাম এনেকুৱা মনীষীক আমি লগ পাম যিসকল মনীষীয়ে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিছে। ইমান কেইখন চিনেমা এটা ঘৰৰ পৰা নিৰ্মাণ হৈছে, এটা ঘৰে আমাক ৰঞ্জী প্লেয়াৰ দিছে, এটা ঘৰে আমাক ফুটবলাৰ দিছে, এটা ঘৰৰ পৰা এগৰাকী ৰাজনীতিক আহিছে। এই গোটেইবোৰ কথা ভাৰতৰ যিকোনো পৰিয়ালত আমি বিচাৰি নেপাওঁ। প্ৰত্যেকটো ক্ষেত্ৰত কিছুমান বিশেষ পৰিয়াল থাকে, কিন্তু এনে পৰিয়াল খুব কম আছে যিটো পৰিয়ালে সমাজৰ প্ৰত্যেকটো দিশত আমাক সমৃদ্ধ কৰিছে, প্ৰত্যেকটো দিশত জাতীয় জীৱনক জাতিষ্কাৰ কৰিছে। সেইবাবে এই ঘৰটো সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ লোৱাটো সময়ৰ দাবী। চৰকাৰে এই ঘৰটোক সংৰক্ষণ কৰি তাক এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰি অসমলৈ অহা, গুৱাহাটীলৈ অহা প্ৰত্যেকগৰাকী ব্যক্তিক সেই ঘৰটোত সোমোৱাৰ মাত্ৰকেই অসমীয়া জাতীয় জীৱনক অনুভৱ কৰিবলৈ সুযোগ দিয়াৰ সময় আহিছে। আমি শেষত এই কথাকে আশা কৰিম, নেতিবাচক চৰ্চা যথেষ্ট হৈছে, সমালোচনা যথেষ্ট কৰা হৈছে, তেনে সমালোচনালৈ আমি যাব খোজা নাই। কিন্তু ঘৰটোক জীয়াই ৰখাৰ বাবে আৰু এই মানুহ কেইগৰাকীক সন্মান দিয়াৰ বাবে, কাৰণ তেওঁলোক অসমীয়া জাতীয় জীৱনৰ মহিৰু, এনেকুৱা ঘৰ এখন, এনেকুৱা এটা পৰিয়াল, এনেকুৱা এটা বিখ্যাত পৰিয়াল, অসমীয়া জাতীয় জীৱনৰ অলংকাৰ, এই অলংকাৰ কেইপদক আলফুলে ধৰি ৰখাৰ বাবে আমি আটাইয়ে কিন্তু কাম কৰাৰ সময় আহিছে। গতিকে শেষত মই এই কথাকে আশা কৰিম, এই ভিডিঅ'টোৰ জৰিয়তে অসম চৰকাৰলৈ এই কথাই আবেদন কৰিম, আপোনালোকে ঘৰটো সংৰক্ষণৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰক। গুৱাহাটীৰ মাজমজিয়াত সেই অসমাৰীৰ ঘৰটো, যিটো ঘৰ দেখিলেই এতিয়াও আমাৰ নিজকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিব পৰা যায়, সেই ঘৰটো সংৰক্ষণ কৰাটো জৰুৰী। সেই ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। আৰু শেষত এই কথাই আকৌ এবাৰ আশা কৰিম, ৰমেন বৰুৱাদেৱ য'তেই আছে তেওঁ নিজৰ ঘৰলৈ সুস্থ শৰীৰে ঘূৰি আহক আৰু অসমীয়া জাতীয় জীৱনৰ এই মহিৰুসকলক প্ৰাপ্য সন্মান দিয়াৰ পৰা আমি যেন কাহানিও আৰু কাপন্য নকৰোঁ, সেই কথাও নিশ্চিত হওক। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।